পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অঞ্চলত বিজেপিয়ে অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে দলটো। সমাগত বিটিআৰ নিৰ্বাচনত জয়ৰ লক্ষ্যৰে সংখ্যালঘু অঞ্চলত তৎপৰতা দেখা গৈছে বিজেপিৰ। শনিবাৰে ৩৫ নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিত ইএম দিগন্ত বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। শতাধিক লোকে যোগদান কৰে বিজেপি দলত। নিৰ্বাচনী আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইদিনা আমাৰ বিজেপি মিছন বিটিআৰ হিচাপে যি সভা হৈ গ'ল, তাৰ পাছতে আমি আমাৰ সমষ্টি ভিত্তিটো আমি কিছুমান নিজাববীয়াকৈ এতিয়ালৈ আমাক কোনো নিৰ্দেশ জাৰি কৰা নাই যদিও আমি নিজাববীয়াকৈ সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছোঁ। আৰু আজি সেই তৎপৰতাৰ ভিত্তিতে ২ নম্বৰ কলাইগাঁও চিঙৰিমাৰী গাঁৱত সম্পূৰ্ণ মাইনৰিটি এৰিয়া, ১০০% মাইনৰিটি এৰিয়া, ইয়াত আমাৰ আজি সভা আমি পাতিছোঁ। এই যোৱা MCLA নিৰ্বাচন আমাৰ নিৰ্বাচন এই মানুহবিলাক BPF দলৰ লগত আছিল, BPFৰ মুহূৰ্ত তেওঁলোক আবদ্ধ আছিল, কিন্তু তেওঁলোক আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত তেওঁলোক থিয় দিছে আৰু ভৱিষ্যত দিনতো তেওঁলোকে কথা দিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিত থাকিব।